অসমীয়া আই সন্তান ৰাজীৱ শদিয়াৰ এই গীতটো এবাৰ শুনকচোন। এই গীতবোৰ আমাৰ মাজতে জীয়াই থাকক, সেইবাবে পুনৰ আপলোড দিছোঁ আপোনালোকৰ মাজলৈ। এইখন অসমত অসমীয়া আছেনো ক'ত, আছেনো ক'ত? উজনি নামনি গোটেইখন ঘূৰিলোঁ, এজনো নপৰিল চকুত, এজনো নপৰিল চকুত। অসমীয়া বুলি কওঁতা নোলালে, হাত থৈ নিজৰ বুকুত। কাৰোবাৰ চিনাকি মই আহোম, কাৰোবাৰ চিনাকি মই বামুণ। কোচ কলিতা, মিচিং দেউৰী, ৰাভা তিৱা চুতীয়া সোণোৱাল কছাৰী, মৰাণ মটকো পৰিছে চকুত। অসমীয়া বুলি কওঁতা নোলালে, হাত থৈ নিজৰ বুকুত। কাৰ্বি বড়ো গৈছে আঁতৰি, চাহ জনজাতিও বেলেগেই চিনাকি। প্ৰাচীন ভূমিপুত্ৰই বোলে মই জনজাতি, কিহৰ ক্ষোভত আজি জ্বলিছে অসমখনি। আঘাত সানিছে আজি আইৰ বুকুত। অসমীয়া বুলি কওঁতা নোলালে, হাত থৈ নিজৰ বুকুত। গতিকে এতিয়াও সময় আছে, আমি অসমীয়া জাতিটো এক খবৰ হ'ল, নহ'লে অনাগত দিনত আমি ইয়াৰ পৰিণাম কিন্তু বৰ বেয়াকৈ ভুগিব লাগিব। ধন্যবাদ। জয় আই অসম। সঁচাই আমি অসমীয়া বুলি ক'বলৈ নিজকে লাজ লগা হৈছে। ৰাজীৱ শদিয়া মৃত্যুৰ পিছৰ পৰাই নহয়নে বাৰু? এই গীতবিলাকতে ইমান ধুনীয়াকৈ লিখি গ'ল আমাৰ অসমীয়া জাতিটোৰ কথা। গানটি শুনি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, মই যাতে আগুৱাই যাব পাৰোঁ আপোনালোকৰ মাজেদি। ধন্যবাদ। জয় আই অসম।